সেৱাধাৰী সুসন্তান সকলোকে সুখ দি পিতাৰ আশীৰ্বাদৰ পাত্ৰ হওঁ। ঈশ্বৰৰ সন্মুখত প্ৰতিজ্ঞা কৰি সেয়া কেতিয়াও অৱজ্ঞা নকৰিবা। মায়াৰ যিমানেই ধুমুহা নাহক, ভুল কৰ্মৰ পৰা সদায় আঁতৰি থাকিবা। সকলো এজন পিতাৰে সন্তান, ঈশ্বৰীয় কোলাত আহিলা। শ্ৰীমতত চলি সকলোকে সুখ দিয়া, সকলোকে সুখৰ ৰাস্তা দেখুওৱা। সংগ দুখত আহি অৱজ্ঞা কৰি পিতাৰ হাত এৰি নিদিবা। অৱজ্ঞা কৰিলে পাথৰ হৈ যাবা, বাদশাহীৰ সৌভাগ্য হেৰুৱাই পেলাবা। বেহদৰ পিতা অতি মৰমৰ আমাক বাদশাহীৰ যোগ্য কৰি তোলে। এক প্ৰেমিকৰ প্ৰেমিকা আমি, তেৱে আমাক জ্ঞানেৰে অলংকৰণ কৰে। ক্ৰোধেৰি সুবাস বিলাই থাকা, নকবা কোনো ওলোটা কথা। সেৱাধাৰী হৈ পিতাৰ প্ৰিয় হোৱা, দেহে বৈ থাকিব পিতাৰ আশীৰ্বাদৰ নিজৰা। গৃহস্থালীত থাকি নিমিত্ত হৈ সকলো চম্ভালা, বহুত উচ্চ লক্ষ্য পবিত্ৰ হৈ থাকা। পিতাৰ হোৱাৰ পাছত অনেক ধুমুহা আহিব, প্ৰীতি বুদ্ধিৰ হৈ পুৰুষাৰ্থ কৰি থাকা। জ্ঞান মাৰ্গৰ নিয়ম মানি গৃহস্থ ব্যৱহাৰত অনাসক্ত হৈ থাকা। শুদ্ধ আৰু অশুদ্ধক বুজি মায়াৰ পৰা সাৱধানে থাকা। প্ৰতিটো সেৱা কেন্দ্ৰ ইন্দ্ৰপ্ৰস্থ, য'ত জ্ঞানৰ বৰ্ষা হয়, মূল্যৱান ৰত্ন হৈ থাকিবা। যাতে কোনো অহিত নহয়।